আজি এটা স্পেচিয়েল খানা খাবলৈ বজাৰ কৰিবলৈ আহিছিলোঁ আৰু এইফালে হাঁহ কিনি লৈছোঁ। মাংস অনাৰ পাছত ডাইৰেক্ট একদম কিটচেনত আহি ষ্টাৰ্ট কৰিছোঁ। মানে এইফালে মেৰিনেশ্যন কৰি থোৱা আছিলে, কিন্তু মেৰিনেশ্যন এইটো পিছত দেখাইছে এইফালে বনাই হৈ গ'ল। এইটো চিলি চিকেনটো এইফালে এইটো বনাই হৈ গ'ল চব। এয়া এইফালে গৰম মছলা হৈ আছে আৰু এইফালে ছাগলী মাংস আছে, এইফালে আছে হাঁহ আছে, 3টা মাংস মানে এইটো হৈ গ'ল অলমষ্ট। এয়া আৰু এইবিলাক ৰেডি কৰি থোৱা আছে। এয়া ইয়াৰ উপৰি লগৰজনী বাৰ্থডে আছিলে, চ' সেইকাৰণে এইফালে কেক কাটিবলৈ লৈছে মানসি হেপী বাৰ্থডে। আৰু খানা বনোৱাত এইফালে লগৰখিনিয়ে সহায় কৰিছে। এটাই পাচলি কাটি আছে, মই এইফালে হালধি নে কিবা দি আছোঁ। মই পিছে বিশেষ কাম কৰা নাই, মই বাচন চাচন ধুই মেলি দিলোঁ। বাকী লগৰকেইজনীয়ে বনাই মেলি হেল্প কৰি দিলে। আৰু এইফালে ছাগলী মাংস বনাই আছে, তাৰপিছত এই হাঁহ মাংস বনালে। আৰু কথা কৈ থাকোঁতে এইফালে আমাৰ যি ছাগলী মাংস আছে সেয়া হৈ গ'ল। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে, ওপৰৰ পৰা ধুনীয়াকৈ ধনিয়া দি দিছোঁ। ইয়াৰ পাছত এইফালে হাঁহ মাংস বনাই আছে ধুনীয়াকৈ একদম, দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। খাবলৈ বহুত বেছি টেষ্টি হৈছিলে দুইটা মাংসই। আৰু এইফালে খানা হৈ গ'ল, এতিয়া চব বহাই দিছোঁ চবকে। এইটো